ৰিয়া যাওঁগৈ ব'লা। আহিছিলোহে, তোমাৰ যাব হ'লেই নে? সন্ধিয়াই হ'ল, বেছি দেৰিলৈকে ঘূৰি ফুৰিলে তোমাৰে অসুবিধা হ'ব। পাগল নেকি? য'তে ত'তে যে এনেকে বস্তু পেলাব নালাগে নাজানে নেকি? সেইখিনিও জ্ঞান নাই নে? ৰাস্তাত কিমান গাড়ী মটৰ আহি থাকে, এইবোৰ বটল এনেকে য'তে ত'তে পেলালে গাড়ীবোৰ যদি এক্সিডেণ্ট হয় কিমান ডাঙৰ কথা হ'ব। সাধাৰণ সৰু কথা এটাই ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব। ইজনী ইমান সাহস, তাই মোক পাগল বুলি কৈছে। ঐ ভিখাৰী জাত, এতিয়া তই মোক জ্ঞান দিবি নেকি? মই য'তেই যি নেপেলাওঁ সেইটো মোৰ কথা, আৰু তই মোক পাগল বুলি কৈছ। একেপাত চৰে তোৰ দাঁত ছিগি দিম মই। তই পাগল নে মই পাগল? মেডাম, অকণমান কথাবোৰ চাই চিন্তি ক'ব। মই এইখিনিত বহি আছোঁ, আপুনি মোৰ গালৈ বটলটো দলি মাৰি দিয়াৰ কি অৰ্থ আছিল? মইতো আপোনাৰ জগৰ লগোৱা নাই। আপুনি কি মোক ডাষ্টবিন বুলি ভাবিছে নেকি মোৰ গালৈ জাবৰ জোঁথৰ দলিয়াবলৈ? আপুনি যদি সঁচাকৈ ইমান জ্ঞানী, এইখিনিত এজনী মানুহ বহি আছে, সেই মানুহজনীৰ গালৈ আপোনাৰ বস্তু দলিওৱাৰ কি কথা আছিল? সেয়াই আপোনাৰ জ্ঞানী বিহেভিয়াৰ নেকি? ঐ ভিখাৰী, তই কিন্তু বেছিকৈ মুখ চলাইছ। মোৰ য'তেই মন যায় ত'তেই বস্তু দলিয়াম। এয়া কিন্তু বাপেৰে ঘৰৰ জেগা নেকি? মই এনেকৈ বস্তু দলিয়াওঁতে যদি তই বেয়াই পাইছ, তেনেহ'লে তই এনেকৈ কিয় ৰাস্তাত বহি আছহি? ভিখাৰী জাত, ৰাস্তাত থাকিবলৈ আহে, ৰাস্তাৰ জাবৰ জোঁথৰ গোন্ধ নলয়। এক্সকিউজ মি, মাই ডিয়াৰ লেংগুৱেজ মেডাম। আপোনাৰ ঘৰৰ মানুহে কি মানুহৰ লগত কথা পাতিবলৈ এইখিনি শিক্ষা দিছে নেকি আপোনাক? মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে সেইখিনি জ্ঞানো আপোনাৰ নাই দেখোন। আপুনিয়ে জগৰ কৰি আপুনি মোৰ মা দেউতাক ধৰি মোক গালি পাৰে, আৰু মই ৰাস্তাত বহি আছোঁ। আপোনাৰ তাত কি প্ৰব্লেম হ'ল? এইটো এটা পাব্লিক প্লেচ, মই ইয়াত বহি থাকোঁ শুই থাকোঁ সেইটো মোৰ কথা। সেইবুলি যে আপুনি মোৰ গালৈ জাবৰ দলিয়াব, সেইটো আপোনাৰ কেনেকুৱা মানসিকতা? এই ভিখাৰীজনীৰ মুখত দেখোন বৰ ডাঙৰ ডাঙৰ কথা। তই এজনী ভিখাৰী হৈ মোক ইমান ডাঙৰ কথা শুনাব পাৰিছ? তোক আজি মই... প্ৰিয়া ৰ'বা। প্ৰিয়া, ৰাস্তাত কিহৰ ইমান হুলস্থুল কৰিছা? ৰ'বাচোন, আপুনি কোন বাৰু? আৰু ৰাস্তাত এনেকৈ বহি আছেহি যে? আৰু আপোনাৰ ঘৰ ক'ত বাৰু? ছাৰ, এইবোৰ জানিব নালাগে, এইবোৰ বহুত দীঘলীয়া কাহিনী। মোৰ এতিয়া এনেও কথা ক'বলৈ মন যোৱা নাই। এনেই মোৰ মাথাই কাম নকৰা হৈছিল, তাতে আকৌ মেডামে আহি আৰু মাথাটো গৰম কৰি দিলে। ঐ, তোৰ ঘৰ ক'ত আৰু ক'ৰ পৰা আহি ইয়াত এনেকৈ আছেহি? চিধা চিধিকৈ সুধিছোঁ, চিধা চিধিকৈ কৰ। তোৰ এই দীঘলীয়া কথাবোৰ শুনি থাকিবলৈ আমাৰ সময় নাই। প্ৰিয়া ৰ'বাচোন, কিনো অভদ্ৰামি কৰি আছা? আপুনি কওকচোন, আপুনি কিবা প্ৰব্লেমত পৰিছে নেকি? আপোনাক দেখিতো মোৰ ভিখাৰী যেন লগা নাই। ছাৰ, এই চহৰতেই মই এটা ল'ৰা ভাল পাইছিলোঁ, ফেচবুকত চিনাকি। তেখেতে মোক ঘৰৰ পৰা পলাই আহিবলৈ ক'লে, আৰু হেনো তেখেতে মোক ইয়াত বিয়া কৰাব। এতিয়া আহি ইয়াত মই তেখেতক কণ্টেক্ট কৰিব বহুত চেষ্টা কৰিছোঁ, কিন্তু মই তেখেতক কণ্টেক্ট কৰিব পৰা নাই। ইফালে মা দেউতাই গম নোপোৱাকৈ ঘৰৰ পৰা মনে মনে গুচি আহিলোঁ। এতিয়া ঘৰলৈও উভতি যাব নোৱাৰোঁ। জানেই দেখোন, গাঁৱৰ মানুহবোৰে তিলটোকে তালটো কৰে। এতিয়া মই কেনেবাকৈ গাঁৱলৈ গ'লে গাঁৱত মুখ উলিয়াব নোৱাৰিম। সেয়েহে মই উপায়বিহীন হৈ পৰিছোঁ। সেইকাৰণে ক'লৈ যাওঁ কি কৰোঁ চিন্তা কৰি ইয়াতেই বহি আছোঁ। ল'ৰাজনৰ লগত কথা পাতোঁতে বহুত ভাল বুলি ভাবিছিলোঁ। মই ভবাই নাছিলোঁ ল'ৰাজনে যে মোৰ লগত ইমান ডাঙৰ গেম খেলিব। তেখেতৰ কথা শুনি মা দেউতাৰ মনত কষ্ট দি মই গুচি আহিলোঁ। এতিয়া তেওঁ মোক ইমান ডাঙৰ বিপদত পেলালে। এতিয়ানো মই গাঁৱলৈ কোনখন মুখ লৈ ঘূৰি যাওঁ? আজি গোটেই দিনটো কাম বিচাৰি ঘূৰি ফুৰিছোঁ, কিন্তু কোনেও কাম নিদিয়ে। সকলোৱে খালি নিজৰ ফাইদা উঠাব বিচাৰে। সেয়েহে উপায় নাপাই ইয়াতে বহি আছোঁ। আচ্ছা, তোমাৰ কোৱালিফিকেশ্যন কিমান? মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ। গাঁৱৰ স্কুল এখনত টিচাৰো কৰি আছিলোঁ। এই ল'ৰাটোৰ পাল্লাত পৰি মোৰ জীৱনটো একেবাৰে ধ্বংস হৈ গ'ল। ল'ৰাটোৰ কথা বিশ্বাস কৰিয়ে মই ঘৰৰ পৰা ঘপককৈ ওলাই গুচি আহিলোঁ। আহোঁতে চাৰ্টিফিকেটবোৰো আনিব থাকি গ'ল। চাৰ্টিফিকেটবোৰ লগত নাথাকিলে এতিয়া কাম এটা পোৱা বহুত অসুবিধা। সেইটো হয় বাৰু, ভুল মানুহে কৰে। মই যদি আপোনাক প্ৰাইভেট কোম্পানী এটাত চাকৰিৰ ব্যৱস্থা কৰি দিওঁ, আপুনি চাকৰি কৰিবনে? কি সঁচাকৈ আপুনি মোক সহায় কৰিব? কিন্তু কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট জমা নিদিয়াকৈ চাকৰি কৰাটো সম্ভৱ জানো? সেইবোৰ আপুনি চিন্তা কৰিব নালাগে, সেইবোৰৰ ব্যৱস্থা মই কৰিম। এইখন মোৰ কাৰ্ড লওক। আপোনাৰ যদি কাম কৰিবলৈ ইচ্ছা আছে তেনেহ'লে অফিচলৈ যাব। ৰিয়ান, এয়া তুমি কি কৰিলা? এই ভিখাৰীজনী মোৰ লগত ইমান তৰ্ক কৰিছে আৰু তুমি তাইকে জব দিছা। প্ৰিয়া, বিপদত পৰা মানুহক সহায় কৰিব লাগে। এতিয়া বেছি তৰ্ক কৰি নাথাকিবা, ব'লা। মানুহজন বৰ ভাল মানুহ, কিন্তু ছোৱালীজনীহে ইমান অভদ্ৰ। আজিতো কিবা এটা কৰি থাকিব পাৰিলে কাইলৈ মই কোম্পানীটোলৈ যাব লাগিব। কোন আপুনি? এনেকৈ অফিচৰ ভিতৰলৈ সোমাই আহিছে যে? এইখন কাৰ্ড চাওকচোন, এই ছাৰজনক মই লগ পাব লাগে। ছাৰে মোক নিজেই মাতি থৈ আহিছে। অঁ, এইখনতো আমাৰ বছৰ কাৰ্ড। কিন্তু আপুনি ছাৰক লগ কৰিবলৈ আহিছে। আপোনাৰ কাপোৰ কিয় এনেকুৱা অৱস্থা? ভাল কাপোৰ এযোৰ পিন্ধি আহিব পৰা নাই নেকি? এটা অফিচলৈ আহিলে কেনেকৈ আহিব লাগে আপুনি নাজানে? আমাৰ ছাৰ বহুত ডিচিপ্লিন, আপুনি ইমান আনডিচিপ্লিন মানুহ। ছাৰে আপোনাৰ লগত কথা পাতে নে নাপাতে ঠিক নাই, তথাপিও ছাৰে নিজেই মাতা বুলি কৈছে যেতিয়া যাওক, ওপৰতেই আছে। থেংক ইউ। কি যে মানুহবিলাকক ছাৰে লগ কৰিব বিচাৰে, আমাক আকৌ অকণমান ইফাল সিফাল কৰিবলৈ নিদিয়ে। ফাইলটো ক'ত সোমাল? কালিৰ পৰা ইমান বিচাৰি ফুৰিছোঁ, এইটো ফাইলো নহয়। মহা বিপদ হ'ব এতিয়া। ছাৰ, কোন কোন তুমি? ছাৰ, এই কাৰ্ডখন চাওকচোন। এই ছাৰজনৰ ৰুমটো কোনফালে আছে মোক দেখাই দিব নেকি? ৰুম দেখাই দিব লাগে? প্ৰথমতে ক, তোক ইয়ালৈ কোনে সোমাব দিলে? বাহিৰত থকা চিকিউৰিটি গাৰ্ডজনে। চিকিউৰিটি? তই ইমান লেতেৰা ফেদেলা কাপোৰে কেনেকৈ অফিচলৈ সোমাই আহিবলৈ সাহস কৰিলি? এনেকুৱা কাপোৰে অফিচলৈ আহি আমাৰ অফিচৰ মান সন্মান খেদিবলৈ আহিছ? কোন তই?
ছাৰৰ কাৰ্ডখন দেখুৱাই দিলি বুলি তোক ছাৰৰ ৰুমটো দেখুৱাই দিব নোৱাৰো নহয়। ছাৰ আপুনি মোক মাতিছিল? এইজনী ইয়ালৈ কেনেকৈ সোমাই আহিব পাৰিলে? তোক আমি চিকিউৰিটি গাৰ্ড ৰাখিছোঁ নে তোক ঘোঁৰাৰ ঘাঁহ কাটি থাকিবলৈ ৰাখিছোঁ? অফিচৰ ভিতৰলৈ যে যাকে তাকে সোমাবলৈ দিয়? ছাৰ তেখেতে বছৰ কাৰ্ডখন দেখাই দিছে আৰু হেনো বছে তেওঁক মাতি আহিছে, সেইকাৰণে মই সোমাবলৈ দিলোঁ। বছৰ কাৰ্ড যাৰে তাৰে হাতত থাকিব পাৰে, সেই বুলি তই যাকে তাকে অফিচলৈ সোমাব দিবি নেকি? চৰি ছাৰ, মোৰ ভুল হৈ গ'ল, আগলৈ আৰু এনেকুৱা নকৰোঁ। হেৰি ওলাওক আপুনি। কি হৈছে ইয়াত? কিহৰ হুলস্থুল? ছাৰ অ' আপুনি আহিলে? চিকিউৰিটি তুমি ভিতৰত কি কৰি আছা? ছাৰ মেনেজাৰ ছাৰে এখেতক বাহিৰলৈ উলিয়াই নিবলৈ কৈছিল। কি? আপুনি এখেতক বাহিৰলৈ উলিয়াই দিবলৈ কৈছিল? কিয়? ছাৰ তেখেতে ইমান লেতেৰা কাপোৰ পিন্ধি অফিচলৈ আহিছে। এনেকুৱা লেতেৰা কাপোৰ পিন্ধি অফিচলৈ আহিলে আমাৰ অফিচটোৰ দেখোন একো ৰেচপণ্ডেই নাথাকিব। মোৰ অফিচৰ ৰেপুটেশ্যনৰ কথা আপুনি ভাবিব নেকি এতিয়া? তেওঁ আপোনাক মোৰ কাৰ্ডটো দেখাইছিলে নে নাই? দেখাইছিলে ছাৰ। আপোনাৰ কাৰ্ডটো দেখালে বুলিয়ে মই কি অফিচত যাকে তাকে এলাউ কৰিম নেকি ছাৰ? চুপ, মনে মনে থাকক। এতিয়া মোৰ অফিচতে মই আপোনালোকৰ কথামতে চলিব লাগিব। সেইখন মোৰ পাৰ্চনেল কাৰ্ড। আপুনি কাৰ্ডখন দেখি চিনি পোৱা নাই? আপোনাক যেতিয়া তেওঁ কাৰ্ডখন দেখাইছিলে আপুনি তেতিয়া তেওঁক মোৰ ৰুমটো দেখাই দিয়াটো উচিত আছিল। তাকেই নকৰি আপুনি কি কৰিব বিচাৰিছে? তেখেতক চিকিউৰিটি লগাই ৰুমৰ পৰা বাহিৰ কৰি দিব ওলাইছে। এনেকৈ ক্লাইণ্টবোৰক আপুনি অপমান কৰিলে মোৰ অফিচটো অফিচ হৈ থাকিবনে? মই আপোনাৰ পৰা এইখিনি আশা কৰা নাছিলোঁ। চৰি ছাৰ, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিব। আগলৈ যাতে এনেকুৱা ভুল নকৰে। অফিচলৈ যোনেই নাহক, সেই শত্ৰুৱেই হওক বা মিত্ৰই হওক, অফিচলৈ অহাৰ পিছত তেখেতৰ লগত ভালদৰে কথা পাতি ভাল ব্যৱহাৰ কৰি পঠিওৱাটোৱে আমাৰ দায়িত্ব। মই যাতে আগলৈ কেতিয়াও নুশুনো অফিচত এনেকুৱা কিবা ঘটনা ঘটিছে বুলি। শুনিলে কিন্তু কথা বেয়া হ'ব, কথাটো মনত ৰাখিব। হ'ব ছাৰ। চিকিউৰিটি যোৱা। আপুনি কি চাইছে? যাওক নিজৰ কাম কৰকগৈ। আপুনি আহক মোৰ কেবিনলৈ। কিহে পাইছিল মোক বাৰু ছোৱালীজনীক তেনেকৈ ক'বলৈ? এতিয়া ময়েই গালি সোপা শুনিবলগীয়া হ'ল। মোৰ ওপৰত এতিয়া ছাৰৰ খং উঠি আছে। আকৌ যদি কেনেবাকৈ ফাইলটো বিচাৰি নাপাওঁ আৰু ডাঙৰ কথা হ'ব। আজি ফাইলটোকে বিচাৰিব লাগিব। বহকচোন। হ'ব ছাৰ। ছাৰ আপুনি মোক আপুনি বুলি মাতিব নালাগে, তুমি বুলি ক'লেও হ'ব। ঠিক আছে, মোৰো আপুনি আপুনি কৰি ভাল লগা নাই, তুমি বুলি ক'ম বুলি ভাবিয়ে আছিলোঁ। তুমি আহিলা, খুব ভাল কাম কৰিলা। মোৰ বিশ্বাস আছিল তুমি আহিবা বুলি। নাহি কি কৰিম ছাৰ, একেবাৰে উপায় নাইকিয়া হৈ গৈছে মোৰ। প্ৰথমতে মোক এটা কথা কোৱা, কালি ৰাতি তুমি ক'ত থাকিলা? ফুটপাথতে থাকিলোঁ। ৰাতি দেখোন ফুটপাথত বহুত মানুহ থাকে। আইতা এজনী লগ পালোঁ, আইতাজনীৰ লগতে থাকিলোঁ। কালি মই তোমাক মোৰ লগত লৈ আহিম বুলি ভাবিও আনিব নোৱাৰিলোঁ। মোৰ লগত প্ৰিয়া আছিল যে, সেইকাৰণে। মই প্ৰিয়াক থৈ তোমাক আকৌ সেইখিনি জেগালৈ বিচাৰি গৈছিলোঁ নহয়, কিন্তু মই বিচাৰি যোৱালৈ তুমি সেইখিনি জেগাত নাই। অলপ ইফালে সিফালে চালোঁ, নেপালোঁ, গুচি গ'লোগৈ। ভাবিছোঁ কাৰ্ডটো দিছোঁ যেতিয়া তুমি নিশ্চয় আহিবা। হয় ছাৰ, কাৰ্ডটো পোৱাৰ পিছত মোৰ এনেকুৱা লাগিছিল যে ৰাতিটো কেনেকৈ পুৱাই। ৰাতিটো পুৱালেই যে মোৰ নতুন জীৱন এটা আৰম্ভ হ'ব। তুমি আহিবা বুলি মই আজি অফিচলৈ সোনকালে আহিছোঁ, নহ'লে মই ইমান সোনকালে অফিচলৈ নাহোঁ। থেংক ইউ ছাৰ, আপুনি মোৰ কথা চিন্তা কৰাৰ কাৰণে। কাইলৈৰ পৰা তুমি অফিচ জইন কৰিব পাৰিবা। ছাৰ মই আপোনাৰ এই উপকাৰৰ কথা কেতিয়াও নাপাহৰোঁ। আপুনি মোক বহুত ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰিছে। অ' ৰ'বাচোন, আজি ৰাতি তুমি ক'ত থাকিবা? আকৌ কালি থকা জেগাখিনিতে থাকিব লাগিব, আইতাজনীক কৈ থৈছোঁ। তুমি যদি বেয়া নোপোৱা মই তোমাক কথা এটা কওঁ। কি ছাৰ কওক, মই একো বেয়া নাপাওঁ। তুমি আমাৰ ঘৰতে থাকিব পাৰিবা, ভয় কৰিব নালাগে। মোৰ ঘৰত মা আৰু ভণ্টি আছে। কিন্তু ছাৰ। কোনো কিন্তু নাই, মোৰ ঘৰত থাকিলে তুমি নিৰাপদে থাকিব পাৰিবা। হ'ব ছাৰ। ছাৰ মই এতিয়া আহোঁ। ৰ'বা, তুমি ক'লৈ যোৱা? আমি দুয়োটাই বজাৰলৈ যাওঁ ব'লা। তোমাক কাপোৰ কানি অলপ কিনি দিব লাগিব। এইবোৰ লেতেৰা কাপোৰ পিন্ধিলে সকলোৱে তোমাৰ লগত বেয়া ব্যৱহাৰ কৰিব। কিন্তু ছাৰ মই এইবোৰ কাপোৰ পিন্ধি আপোনাৰ লগত বজাৰলৈ গ'লে মানুহে আপোনাক হাঁহিব। হাঁহিলে হাঁহিব আৰু, ব'লা। কেইদিনমানৰ পিছৰ কথা। মা, দাদাই যে সিদিনাখন আমাৰ ঘৰলৈ ছোৱালীজনী আনিছিলে, ছোৱালীজনীৰ স্বভাৱ চৰিত্ৰটো বৰ ভাল আৰু দাদাকো বহুত কেয়াৰ লয়। আমাকো ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰে ন। ছোৱালীজনী সঁচাকৈ ভাল ছোৱালী। তাই চাগে মাক দেউতাকক এৰি বৰ কষ্টত আছে। তাইক আমি এদিন মাক দেউতাকৰ ওচৰলৈ লৈহে যাব লাগিব। মা, মই কথা এটাহে ভাবিছোঁ। কি কথা? ছোৱালীজনীক যদি আমাৰ দাদালৈ একেবাৰে বিয়া পাতি ৰাখি দিওঁ তেতিয়া কেনেকুৱা হ'ব? ছোৱালীজনী কিন্তু বৰ ভাল, আজিকালি এনেকুৱা ছোৱালী পোৱা নাযায়। কিন্তু তোমাৰ এটাই ল'ৰা, বোৱাৰীজনী যদি ভাল হয় গোটেই ঘৰখনেই ভাল হৈ থাকিব। কেনেবাকৈ যদি দাদাই বেলেগ ছোৱালী বিয়া পাতি আনে আৰু সেই ছোৱালীজনীয়ে যদি আমাৰ ঘৰখনৰ লগত মিলিব নোৱাৰে, তোমাৰ লগত মিলিব নোৱাৰে, দাদাক যদি বেলেগকৈ লৈ যায়গৈ তেতিয়া কি কৰিবা? কথাটো মই ভবাই নাই, তই ভাল কথাই ভাবিছ। মই তাক সুধিব লাগিব ৰ। সুধিব লাগিব নহয়, তুমি তাক মান্তি কৰাবা। আৰু মোৰ এনে লাগে যে সি সেই কথাটো মানি ল'ব। মানি ল'লেতো ভালেই। হ'ব দিয়া মা, তুমি শুই থাকা। দাদাক কাইলৈ কথাটো ক'বা। মই যাওঁ দিয়া, শুওঁগৈ, টোপনি লাগিছে। ছাৰ মোৰ হ'ল, আপোনাৰ হ'লনে? ছাৰ নহয়, ৰিয়ান। ভণ্টি, আজিৰ পৰা তুমি মোৰ দাদাক ছাৰ নহয় ৰিয়ান বুলি মাতিব লাগিব। ছাৰ, ভণ্টিয়ে এয়া কি কৈছে? মই আপোনাক কেনেকৈ নাম কাঢ়ি মাতোঁ? দাদা, তই তাৰমানে নকলিয়ে ন? অ' মই পাহৰিয়ে গ'লোঁ ভণ্টি। মানে কি কৈ আছে আপোনালোকে? মই বুজি পোৱা নাই। ঘৰত মা আৰু ভণ্টিয়ে তোমাৰে মোৰে বিয়াৰ কথা ভাবিছে। প্ৰথমে তোমালোকৰ ঘৰলৈ যাব, তোমালোকৰ ঘৰৰ মানুহক সুধিহে বিয়া পাতিব। ছাৰ, প্ৰিয়া মেডাম
তেখেতেতো আপোনাক ভাল পায়। ময়ো আগতে ভাল পাইছিলোঁ, কিন্তু এতিয়া নহয়। আগতে মই তাইক ভাল ছোৱালী বুলি ভাবিছিলোঁ। তোমাক প্ৰথম দিনা লগ পাওঁতে তাই তোমাৰ লগত যিখিনি ব্যৱহাৰ কৰিলে, সেইদিনাৰ পৰাই তাইৰ প্ৰতি মোৰ মনোভাৱ চেঞ্জ হ'ল। আৰু এতিয়া তুমি যদি সন্মতি দিয়া, তেনেহ'লে তোমালোকৰ ঘৰত গৈ আমি বিয়াৰ কথা আগবঢ়াম বুলি ভাবিছোঁ। আপোনালোকৰ যদি আপত্তি নাই তেনেহ'লে মোৰো কোনো আপত্তি নাই। দাদা, মই মাক খবৰটো দিওঁ গৈ ৰ। তই খবৰ দে, গৈ যা। আমি অফিচলৈ যাওঁ, অফিচলৈ দেৰি হৈ আছে। যা তই অফিচলৈ যা, তোৰ বিয়া অহা মাহত ফাইনেল। আহা। এনেকৈয়ে দুয়োখন ঘৰৰ সন্মতি ক্ৰমে বিয়াখন হৈ গ'ল।